हेलो एवरीवन की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ এনিটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনালো বন্ধুসকল এতিয়া যাব ওলাইছো বজাৰলৈ ৰাতিপুৱা 7:30টা হৈছে কাৰণ ঘৰত কোনো যেহেতু বজাৰ সমা কৰা মানুহ নাই মই কৰিব লাগিব ৰাতিপুৱা বাহি কাম বন কৰি এতিয়া ওলাইছো বজাৰলৈ যাম বজাৰ কৰি মেলি আহি আৰু ভাত কেইটা বনাব লাগিব বন্ধুসকল মোৰ ডাঙৰ মামা ছোৱালী বিয়া তাইক আজি ভাত খাব কাৰণে মাতিছো আৰু আমাৰ ইয়াতে নতুন কইনা সকলোৱে ভাত খাব কাৰণে মাতে ভণ্টিৰো সময় নাছিল কাৰণ ভণ্টিটো বহুত চিনাকি তাই মেকআপ আৰ্টিষ্ট হয় ব্ৰাইডাল মেকআপ কৰে তাই মানে এই কেইটা দিনটো বহুত বিয়া চিয়া হৈ আছে তাই মানে বিয়াৰ মানে মেকআপ কৰিবৰ কাৰণে গৈছে আৰু আমাৰ অসমীয়া ছবি জগতৰ আৰ্টিষ্ট বিলাককো মানে মেকআপ কৰে সেইটো কাৰণে তাইও সময় পোৱা নাছিলে আজি তাই আহিম বুলি ক'লে তো বলক বজাৰখিনি কৰি লৈ আহোঁগৈ মই আৰু লগত মোৰ দুজনী ভণ্টিও যাব সৰু ভণ্টি তাই মানে বেলতলা থাকে আহিছে 31 বোলে ইয়াতে আজি ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ তেতিয়াহ'লে বলক যাওঁ বন্ধুসকল ফুলটো ভাল লাগিছে এই ৰসটো ইমান মৰম লগাইছা থুপা হোৱাইট ৰস অনেকল বজাৰলৈ আহি পালোঁ এই ভণ্টি দুজনী ৰাতিপুৱা 8টা বজাতে চাওকচোন ইমান ভিৰ হৈছে আজি বজাৰ মানে আহিয়ে আমি শাকে আগতে লৈছোঁ ধনিয়া পাত শাক আৰু এতিয়া যাওঁ ভিতৰৰ ফালে যাব লাগিব এইফালে ভিৰ আজি বজাৰ মাংস দোকানটো ক'বই নালাগে এই ফুলকেইটা দেখাই যে ইমান ধুনীয়া লাগি আছে आधा केजी বন্ধুসকল আমাৰ কেঁচা বজাৰ কৰা হৈ গৈছে ঢেৰ কিবা কিবি ললো আৰু এইফালে মাংস ল'বৰ কাৰণে আহিলোঁ খুৰা দোকানত চাওকচোন আজি একদম বাৰে গাহৰি মাংস ভিৰ লাগিছে যিহেতু সকলোৰে গাহৰি মানে প্ৰিয় আৰু আমাৰ ঘৰৰো সকলোৱে মানে ভাল পায় ঘৰৰ মানুহে সেইটো কাৰণে মই গাহৰি মাংস লৈ ল'লোঁ আৰু ভাইটিহঁতে মোক জোকাই আছে ভিডিঅ' কৰাৰ কাৰণে আজি মানে ইমানে ভিৰ হৈছে নহয় আৰু ইমান সুন্দৰকৈ সজাই ৰাখিছে দোকানটোৰ পৰা অলপ আঁতৰতো আজি দোকান দিছে এতিয়া মই লৈ ল'লোঁ মাংসখিনি যাওঁগৈ বলক এতিয়া ইমানে মানে বজাৰ ভিৰ নহয় আজি ৰাতিপুৱাৰ ভাগতে বাপৰে চাওকচোন বজাৰ কেনেকুৱা ভিৰ লাগিছে আৰু গাহৰি দোকানটোতো ক'বই নালাগে গাহৰি বাপৰে মাংসকেইটা ইমান ধুনীয়াকৈ সজাই ৰাখিছে ল'লোঁ গাহৰি মাংস এতিয়া যাওঁগৈ ঘৰলৈ বন্ধুসকল বজাৰৰ পৰা আহিলোঁ আহিয়ে মই কাপোৰ কানি সলাই হাত ভৰি ধুই এতিয়া ৰান্ধাত লাগি গৈছোঁ মা আৰু ভণ্টিয়ে যোগাৰ দি আছে আৰু মই এইফালে চৌকাতে মানে গোটেইখিনি বস্তু বনাই যাম বুলি চৌকাত মানে বনাই আছোঁ আৰু কিছুদিনৰ আগতে মই এই চৌকাটো বনাইছিলোঁ বন্ধুসকল আজি প্ৰথম আৰম্ভণি কৰিছোঁ চৌকাত আৰু মই এতিয়া ভাজি আছোঁ বিনছ কেপচিকাম আৰু গাজৰ আৰু এয়া হ'ল বগা তিল ভালদৰে ধুই মেলি মই ভাজি অলপ ৰঙাকৈ ভাজিলোঁ ভাজি এতিয়া ইয়াতে এড কৰি দিওঁ গোটেইখিনি মানে বগা তিলটো আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন খুবেই ভাল লাগে ভাজিটো হোৱাৰ পিছত মই আৰু গাহৰি মাংস বনালোঁ গাহৰি মাংস কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব আমাৰ সকলোৰে ফেভৰেট আৰু আমাৰ কইনাজনীও মানে গাহৰি বেলে একদম তাই মানে বহুত ভাল পায়
তাৰ মানে গাহৰি মাংস প্ৰিয় সেইটো কাৰণে বোলো গাহৰিকে বনাওঁ আজি আৰু চিকেনো বনাইছোঁ যিহেতু ভণ্টিৰ ল'ৰাটো মানে গাহৰি মাংস নাখায় সেইটো কাৰণে চিকেনো বনালোঁ মই গোটেইখিনি মানে বনোৱা মেলা হৈ গৈছে গাহৰি মাংসটো এতিয়া বনাই আছোঁ এইখিনিও হবৰ হৈছে গোটেই মছলা পাতি দিয়া মেলা হৈ গ'ল বন্ধুসকল এইখিনি হোৱাৰ পিছত মই আকৌ মানে টেঙা পালেঙৰ লগত ভকুৱা মাছৰ পিঠাগুড়ি বনাই আছোঁ বন্ধুসকল আমাৰ দাইলৰ সলনি আজি পিঠাগুড়িকে বনালোঁ পিঠাগুড়ি মানে আমাৰ ঘৰৰ সকলোৰে ফেভৰেট পিঠাগুড়ি খাই মানে ভাল পায় আৰু টেঙা পালেং যিহেতু মই লৈ আহিছিলোঁ মায়ে ক'লে পিঠাগুড়িকে বনাই দিয়া বুলি আৰু এতিয়া শেষত মই ধনিয়া পাত এড কৰি দিছোঁ তাৰপিছত আমাৰ ৰেডি হৈ যাব পিঠাগুড়িৰ চব্জিটো 5 মিনিটমান সময় অলপ উতলাব লাগিব কাৰণ এতিয়া ঝোল মানে পাতল হৈ আছে 5 মিনিটমান সময় উতলা অহাৰ পিছত মানে গোটা হৈ যাব তাৰপিছত আমাৰ ৰেডি হৈ যাব আৰু টেঙা পালেঙৰ লগত মাছৰ পিঠাগুড়ি চাও এতিয়া গোটা খবৰ হৈছে মই এইখিনি নমাই দিওঁ বন্ধুসকল আজি গোটেই ৰেচিপি মই চৌকাতে বনালোঁ চৌকাত বনোৱা মজাই বেলেগ সঁচাই খায়ো বহুত ভাল লাগে টেষ্টটো মানে বেলেগ হয় আৰু ভণ্টি যিহেতু অলপ পলম হ'ব সেইটো কাৰণে মই ভাবিলোঁ লাহে লাহে চৌকাতে বনাই লওঁ গেছত মানে ভণ্টিয়ে ভাত বনাই আছে আৰু ভাতকেইটা মানে ভণ্টিকে বনাব দিলোঁ আমাৰ কইনাজনী আৰু ব্ৰাইডেল মেকআপ কৰে নহয় এতিয়া বিয়াৰ সিজন যেহেতু সেইটো কাৰণে তাইও মানে মেকআপত দৌৰি আছে আৰু তাইও কিছু দিনৰ পিছত মানে কইনা নিজে হ'ব এতিয়া আৰু তাই সময় নাই গধূলি 4টা বজাতহে আহিব বোলে তাই সেইকাৰণে লাহে লাহে বনালোঁ বন্ধুসকল তো গোটেইখিনি মোৰ হৈ বন্ধুসকল কইনাজনীৰ কাৰণে কি কি ৰেচিপি বনালোঁ আপোনালোকক দেখুৱাই দিওঁ এইটো হ'ল বেঙেনা ফ্ৰাই আৰু কেপচিকাম আৰু এইফালে ভোট জলকীয়া আছে নেমু আছে আৰু এইটো হ'ল চালাড আৰু এয়া হ'ল চিকেন কাৰী তাৰপিছত এইফালে হ'ল পৰ্ক কাৰী গাহৰি মাংস আৰু এইটো হ'ল বিনছ আৰু গাজৰ এটা ফ্ৰাই মই ভাজি বনালোঁ আৰু এয়া হ'ল মেথি শাক আৰু এইটো মানে য়ামি টেঙা পালেঙৰ লগত ভকুৱা মাছৰ পিঠাগুড়ি আৰু আমাৰ কইনা আহি পাইছে এতিয়া আমি আৰু খাবই বহিব লাগে কেপচিকামৰ যিটো বৰা বনাই থৈছিলে পালো আৰু খাই দিলো উপায় নাই মানে কেনেকুৱা লাগিছে বহুত টেষ্টি হৈছে একদম ক্ৰিস্পি ক্ৰাঞ্চি বৰ ধুনীয়া হৈছে চাওক এনেকৈ আশা কৰোঁ ভালে লাগিব চাগে গোটেইকেইটা বেলেগ ৰেচিপি কষ্ট কৰি বনাইছোঁ টেষ্ট কৰি চোৱা এতিয়া আমি এতিয়া কইনাজনী আহিল ভাতকেইটা খাই লওঁ আৰু বহুত পলমো হ'ল এতিয়া দিনৰ 3টা বাজিছে 3টা নহয় 4টাই বাজিব হ'ল এটা খাই যোৱা তাৰপিছত কোৱা ইমান বস্তু বনাইছে বেঙেনা ফ্ৰাই কেপচিকাম ফ্ৰাই আচাৰ মেথি শাক বিনছ উইথ চিয়া চিডছ নহয় কিবা চিডছ কয় এইটো পাহৰিলোঁ বাৰু মানে বগা তিলটো হোৱাইট তিল তাৰপিছত এইপিনে গাহৰি মাংস পিঠাগুড়ি এইপিনে মাছ পিঠাগুড়ি মাছ চুকা পিঠাগুড়ি চালাড বহুত বস্তু আছে কোনটো খাওঁ কোনটো নাখাওঁ হৈ গৈছো টেষ্ট কৰি চোৱাচোন আশা কৰোঁ ভাল লাগিব তোমাৰ ধুনীয়াকৈ কাটি লৈছোঁ চ' প্ৰথমতে মই মিঠি শাকটো অলপমান গৰম ভাতত ধুনীয়াকৈ সানি ফাৰ্ষ্ট বাইটটো খাই ল'ম এনেতো খায়ে থাকোঁ ভাত কিন্তু আজি যিটো ভাত খাই আছোঁ অলপমান বেলেগ খালে অলপমান স্পেচিয়েল আৰু অলপ সুকীয়া চ' খাই লওঁ মেথি শাকটো ভাল লাগিছে না বহুত ধুনীয়া হৈছে বাকীখিনি খাওঁতে টাইম লাগিব খাই লওঁ এটা এটাকৈ জুতি লৈ লোৱা আৰু লাহে লাহে কৰি খাওঁ গতিকে বিয়াতটো চাগে দেখুৱাবই বাইদেউ আপোনালোকে চাব বিয়াখন কেনেকৈ মানে পাৰ হৈ যায় আৰু এইফালে আছে সৰু ভণ্টি খাই লোৱা প্ৰথম ভণ্টিয়ে ভাত পানী খালে খাই বৈ এতিয়া অলপ দুজনী ভণ্টিৰ লগত
ৰিলছ বনাই আছে। তাইও এতিয়া ঘৰত যাব ওলাইছে। আজি বছৰটোৰ শেষৰ দিন, সকলোৱে ফূৰ্তি ধেমালি কৰিব, লগে ভাগে এসাঁজ খাব সকলোৱে মিলিজুলি। আৰু ভণ্টি যিহেতু জানুৱাৰীত বিয়া, আৰু কেতিয়া ঘৰৰ মানুহৰ লগত এনেকুৱা এইবাৰ লাষ্ট বোলে সময় মানে টাইম দিব বিচাৰিছে ঘৰৰ মানুহটোৱে। তাই এতিয়া যাব ওলাইছে। আৰু আমাৰ নতুন কইনা বিয়া হোৱাৰ যোনে মানে ছোৱালী ভাত খাব মাতিলে আমি গিফ্ট দিয়ে, আৰু যি মনৰ ইচ্ছা আৰু যোনে যি দিব পাৰে। আৰু মই তাৰ কাৰণে মেখেলা চাদৰ লৈ আহিছিলোঁ। এইটো মেখেলা চাদৰযোৰ তাইক মানে দি দিওঁ এতিয়া। ঘৰৰ পৰা ফোন আহি আছে, মামাহঁতে ফোন কৰি আছে ভণ্টিক মানে আৰু সোনকালে ঘৰত আহা বুলি। এতিয়া তাই যাব ওলাইছে। বন্ধুসকল লগতচোন সাঁচি আছে, সেইটো দি দিওঁ। বন্ধুসকল ভণ্টি গিফ্টটো দি দিওঁ এতিয়া। এইটো লোৱা ভণ্টি, তোমাৰ কাৰণে মানে চাদৰ মেখেলা আনিছিলোঁ। কেনেকুৱা লাগিছে চোৱাচোন, কি ধুনীয়া কালাৰ। ৱাও, বহুত ধুনীয়া লাগিছে। খুলি চোৱাচোন কেনেকুৱা। মোক কেনেকুৱা লাগিব এইযোৰা? ভালে লাগিছে, কিন্তু তুমি বগা যে ভাল লাগিছে। বহুত ধুনীয়া লাগিছে, ধন্যবাদ। ভাল লাগিছে, ইমান ধুনীয়া খানা বনাই খুৱাইছা, আৰু ইমান ধুনীয়া মেখেলা চাদৰ এযোৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ। মই ব্লাউজটো চিলাই ল'ম। চিলাব লাগিব আকৌ। সকলোৱে দিয়া পিন্ধিব লাগিব, কিন্তু পিন্ধিম নিশ্চয়কৈ পিন্ধি দেখাম। এদিন নহ'লে এদিন পিন্ধিব লাগিব। দেখাম তোমালোকৰ ঘৰতে, আপোনালোকৰ ঘৰতে পিন্ধিম। হেপী নিউ ইয়াৰ এভৰিৱান। এইটো বছৰৰ নিচিনা অহা বছৰতো চবৰে কাৰণে ভালে যাতে মানে দিনবিলাক আহে। আৰু এই বছৰটো পলকতে মানে শেষ হোৱাৰ দৰে লাগিল বছৰটো, কিন্তু আহি থকা বছৰটোহে মানে কিবা আমাৰ কাৰণে ভালে আহে না বেয়াটোৱে আহে। চবৰ কাৰণে ভালে হয় আৰু শুভেচ্ছাটো জনালো নতুন বছৰৰ কাৰণে। সকলো মানুহে ব্যস্ত থাকে, তাৰ মাজত এদিন যেতিয়া আমি এনেকে লগ পাওঁ বহুত ভাল লাগে। আৰু আগন্তুক দিনকেইটাতো তেনেকে যাতে সকলোৱে লগ পাই থাকো, সেইটো আশাৰে। বাই। বন্ধুসকল ভণ্টি এতিয়া ঘৰলৈ যাব ওলাইছে। তাই মানে আজি 31st বছৰটো শেষৰ দিনটোত মানে ঘৰৰ সপৰিয়ালৰ লগত এসাঁজ খাম বুলি মানে তাই ঘৰতো মানে প্ৰস্তুতি চলি আছে। ভণ্টি যোৱাই নাই, এতিয়া মামাই ফোন কৰি আছে, তাইক মাতিছে যাবগৈ। বন্ধুসকল আজি ভিডিঅ'টো ইমানতে মানে সামৰিলোঁ। আৰু সামৰাৰ আগতে মানে আপোনালোকক কৈ দিওঁ, বছৰটো শেষৰ দিনটোত মানে নতুন বছৰৰ শুভেচ্ছা জনাওঁ বুলি গোটেইকেইজনী। মোৰ 3 নম্বৰ ভণ্টি, সৰু ভণ্টি, এইটো কইনা ছোৱালী। গতিকে সকলোকে হেপী নিউ ইয়াৰ। অল অফ ইউ গাইজ, বাই বাই। আজি ব্লগটো ইমানতে সামৰিলোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ ইমানেই, বাই বাই।